ৰঙিয়া ৰেল জংচনত উদ্ধাৰ বৃহৎ পৰিমাণৰ হেৰোইন সহ আটক এজন ৰাজ্যত বৰ্তমানে অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ অবাধ বেহা ছয়টাকৈ চাবোনৰ বাকচত ৭৯ গ্ৰামকৈ হেৰোইন লৈ আনিছিল বিহাৰৰ বৈশালী জিলাৰ সুৰজ কুমাৰ নামৰ লোকজনে জব্দকৃত হেৰোইনখিনিৰ বজাৰ মূল্য প্ৰায় ১৬ লাখ টকা বুলি জানিব পৰা গৈছে ৰঙিয়া ৰেল জংচনত সন্দেহজনকভাৱে ঘূৰি ফুৰা অৱস্থাত হেৰোইন সহ আটক ৰঙিয়া ৰেল আৰক্ষীৰ গুৱাহাটীৰ অজ্ঞাত লোকে যোগান ধৰিছিল এই বৃহৎ পৰিমাণৰ হেৰোইন বিহাৰৰ ড্ৰাগছ সৰবৰাহকাৰী ওম প্ৰকাশৰ নিৰ্দেশত হেৰোইনখিনি সৰবৰাহ কৰা বুলি স্বীকাৰ ধৃত সুৰজ কুমাৰৰ সম্প্ৰতি ৰঙিয়া ৰেল আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে সুৰজক সবফালে চাব আজি আমাৰ ডিউটি পাৰ্টি ৰাতিপুৱা ডিউটি পাৰ্টিয়ে ৬টাৰ পৰা ২টালৈকে তেওঁলোক ডিটেইলমেণ্ট থাকে কনক ডেকা আৰু তেওঁৰ লগৰীয়া যিখিনি আছিলে তেওঁলোকে ৰঙিয়া ৰেলৱে ষ্টেচনত যিমানবিলাক প্লেটফৰ্ম আছে আৰু কি প্ৰতিটো প্লেটফৰ্মত চেকিং কৰি থকা অৱস্থাত প্লেটফৰ্ম নাম্বাৰ 1 ইন ফ্ৰণ্ট অফ দ্য পেইড AC লজ তাৰ সন্মুখত এজন সন্দেহযুক্ত ল'ৰাক দেখা পায় তাৰপিছতে সন্দেহযুক্ত ল'ৰাজনক সোধপোছ কৰাৰ লগে লগে তেওঁৰ এটা বেগ আছিলে মানে বেগটোৰ ভিতৰত কি আছে বুলি সোধাত তেওঁ ব্ৰাউন চুগাৰ থকা বুলি ডাইৰেক্টলি স্বীকাৰহে কৰিছে তো পৰৱৰ্তী সময়ত মোক মানে ইনফৰ্ম কৰিলে আমাৰ কনক দেখায় তাৰপিছত মই আমাৰ হায়াৰ অথৰিটিৰ অৱগত কৰিলোঁ হায়াৰ অথৰিটিক অৱগত কৰাৰ পিছত তেওঁ মোক এজ পাৰ প্ৰচিডিঅ'ৰ যেনেকৈ মানে NDPSৰ একমতে কামখিনি কৰিব লাগে সেইখিনি কৰিবৰ কাৰণে মোক নিৰ্দেশ দিয়াত মই সংঘীয় ষ্টাফো আহি ৰঙিয়া ৰেলৱে ষ্টেচনৰ PF নম্বৰ 1 AC লজৰ সন্মুখত উপস্থিত হৈ সন্দেহী ল'ৰাজনক ধৰি থকা অৱস্থাত পাওঁ আৰু তেওঁক সোধপোছ কৰাত তথা 50 নোটিছ জাৰি কৰা NDPS 50 নোটিছ জাৰি কৰি বডি চাৰ্চ কৰা হয় আৰু তেওঁৰ বেগো চাৰ্চ কৰা হয় তেওঁৰ বেগটো আমেৰিকান টুৰিষ্টাৰ ব্লেক কালাৰৰ বেকপেক এটা আছিলে তাত সন্দেহযুক্ত ব্ৰাউন চুগাৰ 6 পেকেট উদ্ধাৰ হয় এই 6 পেকেটৰ ৱেইট আছিলে আপোনাৰ 258 গ্ৰাম উইথ কণ্টেইনাৰ আৰু 79 গ্ৰাম উইদাউট কণ্টেইনাৰ সেইখিনিৰ বৰ্তমান বজাৰ মূল্য আমাৰ চৰকাৰী হিচাপত পাৰ কিলো কিমান আছিলে 2 কৰোৰ আছিল নেকি এই হিচাপে 79 গ্ৰামৰ মোটামুটি আপোনাৰ কিমান হ'ব 20,000 মানকৈ পৰে চাগে দেই মোটামুটি আপোনাৰ হেৰি হ'ব নেকি মানে 16 লাখ মান হ'ব কিমান মূল্য কিমান হ'ব বজাৰ মূল্যটো আমাৰ গভৰ্ণমেণ্টৰ যিটো ৰেট আছিলে মানে সেইটো হিচাপত আপোনাৰ 16 লাখ মান হ'ব ক'ৰ পৰা আনিছিলে বৰ্তমান মই ভালদৰে সোধপোছ কৰিবই পৰা নাই কাৰণ মই প্ৰচিডিঅ'ৰখিনি মেইনটেইন কৰিলোঁ এতিয়া মানে পৰৱৰ্তী সময়ত তেওঁক যেতিয়া বিতংকৈ সোধপোছ কৰা যাব তেতিয়াহে গম পোৱা যাব বৰ্তমান তেওঁক ইয়াতে পাইছোঁ মানে ৰেলৱে ষ্টেচন থেংক ইউ